Hey guys, I'm Chief, the background story with a new वीडियो। तो आज हम लोग बात करने हैं बहुत ही सीरियस टॉपिक के बारे में। पर सीरियस टॉपिक के बारे में ऐसे तो डिस्कस नहीं कर सकते, राइट? तो ऐसे तो डिस्कस नहीं कर सकते सीरियस टॉपिक के बारे में। तो हे गाइस, सो এতিয়াই ভাল লাগিছে। তো আজি আমি এনেকা কৈ কৰিলে আপোনালোকে ক'ব যে মই চিৰিয়াছ টপিক সঁচাকৈ কৈ আছোঁ। চ' আজি মই এই ভিডিঅ'টোত এটা বহুত চিৰিয়াছ টপিক ৰিগাৰ্ডিং টু আছাম, ৰিগাৰ্ডিং টু আছ, ৰিগাৰ্ডিং টু দ্য ৱাইল্ড লাইফ, ৰিগাৰ্ডিং টু দ্য ৱৰ্ল্ড এটা কথা ক'ব বিচাৰিছোঁ। দিহিং পাটকাই। এণ্ড ফাৰ্ষ্ট অফ অল দিহিং পাটকাইৰ আগত মই এটা মোৰ চেনেললৈ এটা ইম্পৰ্টেণ্ট কথা কৈ আছোঁ। এইটোত যদি নিউ ভিউৱাৰ্ছ কোনোবা আহিছে, আই মেক ভ্লগছ এণ্ড আপোনালোকে যদি বিচাৰে যে মই এনেকুৱা ভিডিঅ' এছামিছত ইয়া ফিৰ বেলেগ লেংগুৱেজত আকৌ বনাওঁ, কমেণ্ট কৰিব এণ্ড ক'ব যে এনেকৈ কৰিব লাগে নাও লেটছ গ' টু দ্য মেইন কণ্টেণ্ট। হোৱাট ইজ দিহিং পাটকাই? যোনে যোনে নাজানে, এই টপিকটোৰ পিছত একো আইডিয়া নাই, ডাইৰেক্ট জাষ্ট ভিডিঅ' ইমান ভাইৰেল চলিছে সেইটো কাৰণে ভিডিঅ'টোত আহিছে। চ' ফাৰ্ষ্ট অফ অল টু ৱেলকাম। ছেকেণ্ড অফ অল, দিহিং পাটকাই এটা ৱাইল্ড লাইফ চেঞ্চুৰী হয়। সেইটোক আমি আৰু এটা নামে জানিব পাৰোঁ, সেইটো হ'ল এমাজন অফ দ্য ইষ্ট। চ' ডেটছ ভেৰি গুড। এণ্ড নাও কি হ'ল এইটো ইমান টপিকটো ইমান চিৰিয়াছ কি হ'ল, কেলে হ'ল, এণ্ড হাউ ইজ ডেট চিৰিয়াছ এনাফ? চ' এটা নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফ যিটো NBWL, আমাৰ NBWL, আমাৰ যিটো CIL হয়, কোল ইণ্ডিয়া লিমিটেড, তেওঁলোকক পাৰ্মিশ্যন দি দিছে, এপ্ৰুভেল দি দিছে কি সিহঁতে দিহিং পাটকাইৰ আণ্ডাৰ 57.20 হেক্টাৰ্ছ লেণ্ডত, দিহিং পাটকাই ফৰেষ্টটোৰ ভিতৰত 57.20 হেক্টাৰ্ছৰ লেণ্ডত কোল মাইনিং কৰিব পাৰিব। ডেট মিনছ কোল কৰিব পাৰিব। এণ্ড হোৱাট উড ইট লেড টু? এইটো কি হ'ব? এইটো আমাৰ গোটেই ফৰেষ্টৰ ডিফৰেষ্টেশ্যন হ'ব ফাৰ্ষ্ট অফ অল। তাৰপিছত হ'ব ফাৰ্ষ্ট অফ অল ডিফৰেষ্টেশ্যন হ'ব, বহুতকেইটা এনিমেলছ নেচাৰেল নিজৰ হেবিটেটৰ পৰা যাবগৈ। কেলেকি দিহিং পাটকাইত বহুত এনেকুৱা এনিমেলছ আছে যিটো এণ্ডেঞ্জাৰ্ড এনিমেলছ হয়। এণ্ডেঞ্জাৰ্ড এনিমেলছ মানে সিহঁতি এক্সটিংক্ট হ'ব লৈছে। এক্সটিংক্ট মানে শেষ হ'ব লৈছে, বুজিছে আপোনালোকে? চ' মই ইমান ক'ব বিচাৰিম যে মানে মোৰ এইটো ভিডিঅ'ত গোটেই মই ক্লিয়াৰ কৰিব বিচাৰিম কি গোটেই কেছ ষ্টাডিটো মিলাই মই কৰিব বিচাৰিম। বহুত ৰিচাৰ্চ কৰিছোঁ, তাৰপিছত ভিডিঅ'টো বনাইছোঁ। নাও ছেকেণ্ড পইণ্ট, পাষ্ট। চ' তেনেকৈ এটা পাষ্ট আছে দিহিং পাটকাই ৰিলেটেড, আপোনালোকক আজি ক'ম মই। বহুতে নাজানে চাগে বা বহুতে জানে। ইফ জানে দেন গুড, ইফ নাজানে দেন ভিডিঅ'টো চাই ল'ব, গম পাই যাব আপোনালোকে টোটেল কেছটো কি হ'ল। CILক আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে মাইনিং লিজ দিছিলে। ডেট মিনছ মাইন কৰিব পাৰে ইয়াত ফৰ 30 years starting from 1973, that would be end at 2003, because 30 years লৈকে সিহঁতে মাইনিং কৰিব পাৰে। বাট 2003 তেওঁলোকৰ ক্লিয়াৰেঞ্চৰ কাৰণে এপ্লাই কৰিব লাগিছিলে, বাট তেওঁলোকে নকৰিলে। তেওঁলোকে এপ্লাই কৰিলে 2012ত, ডেট 9 years later, এণ্ড তেওঁলোকে 2019লৈকে কৰি আছিলে কাম। আৰু আমাৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টে মানে এইটোৰ কেছটো হ'ল কি, মানে CILে 2003ৰ পৰা 2003লৈকে টাইম আছিলে, বাট 2003ৰ পৰা নেক্সট ইমান ইয়াৰ্ছ ইলিগেল মাইনিং কৰি আছিলে। ডেট মিনছ ইলিগেল মাইনিং ইন দিহিং। আপোনালোকে বুজিছে ন? ইলিগেল মাইনিং মানে তেওঁলোকৰ ইয়াত পাৰ্মিশ্যন নাছিলে, বাট তেতিয়াও তেওঁলোকে মাইনিং কৰি আছিলে। ডেটছ ৰং। এণ্ড আমাৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টে CILৰ ওপৰত পেনেল্টিও লগালে। পেনেল্টিটো লগালে 43.25 crores ফৰ দ্য লাষ্ট 16 years। 43.25 crores লগালে পেনেল্টি আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টে CILৰ ওপৰত ফৰ ইলিগেল মাইনিং। এতিয়া মইতো জানিব বিচাৰিছোঁ এজ এন এডুকেটেড পাৰ্চন, মই এইটো জানিব বিচাৰিছোঁ ডেট ইফ দ্য CIL ৱাজ আনএবল টু প্ৰুভ দেয়াৰ কি কওক, CIL যদি নিজৰ সেইটো টাইমত প্ৰুভ কৰিব নোৱাৰিলে যে টাইমটোক সিহঁতি বাট লিগেল ৱৰ্কত সিহঁতি কেনেকুৱা ইম্প্ৰুভ কৰিব পাৰে, তো এতিয়া আমি আৰু এটা চান্স কেলৈ দিম? এণ্ড হোৱাই শ্বুড উই গিভ দ্য 73 কিমান আছিলে 57.20 হেক্টাৰ্ছ অফ লেণ্ড ফৰ মাইনিং অফ কোল ৰিচোৰ্চেছ এণ্ড আদাৰ ৰিচোৰ্চেছ? মই সেইটো লগত আছোঁ, বাট এট হোৱাট কষ্ট? আমি কি এইটো পাই আমি কি এটা আমি এইটো পাম, বাট আমি কি দিম? We will give away animals' habitat, natural habitat. We would be giving away deforestation. Our deforestation hobo. So sustainable development হ'ব লাগিব, বিকজ আমাৰ একটা ইকুইলিব্ৰিয়াম মেইনটেইন কৰিব লাগিব between deforestation and regeneration. If you are having the process of deforestation, we should be replanting or regeneration. আমাৰ যেটো অসমৰ গভৰ্ণমেণ্ট হয়, I want কি Assam's government rethinks about this decision
and have a overlook about what they are going to do, right? Cause বহুত জনে অপ'জ কৰি আছে, ইভেন আই এম অপ'জিং। কেলে কি আমাৰ এতিয়া ইমান এটা পেণ্ডেমিক এটেক হয়, যিটোকে আপোনালোকে জানে এতিয়া হৈ আছে কৰোণা ভাইৰাছ কেলে হৈছে এইটো মই প্ৰুফ দিয়া নাই। এনেকুৱা ক'ব আহিছে যে এলিগেশ্যনছ আহিছে চাইনাৰ ওপৰত কি বেলেগ এটা ৱাইল্ড বাৰ্ড এটা অৰ এনিমেল বেট খাইছিলে, সেইটো কাৰণে হৈছে। মানে কি যিটো খাব নোৱাৰি সেইটো খাইছিলে, সেইটো সিহঁতক হাৰ্ম কৰিছিলে। ডেট মিনছ হোৱাট, ইফ এনিমেলছ আৰ গুড দেন উই হিউমেনছ আৰ গুড। আমি যদি এনিমেলছক ভালকৈ ৰাখোঁ, এনিমেলছে আমাক ভালকৈ ৰাখিব, মানে গডে আমাক ভালকৈ, গড নহয় বেলেগ একো বেক্টেৰিয়া আমাক ভালকৈ ৰাখিব। অ'কে, ইফ উই আৰ ক্ৰিয়েটিং প্ৰব্লেম ইন দ্য লাইফ, চেম প্ৰব্লেম গ'জ টু আছ। এভৰি এক্সন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন, নিউটনছ থাৰ্ড ল'। এইটো ভিডিঅ'ত মই আপোনালোকে এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ অসমক আমাক বচাব লাগিব, আমাৰ ৱাইল্ড লাইফক আমাক বচাব লাগিব। আমিয়ে বচাব পাৰিম, উইথ দ্য ইউথ অফ আছাম আমি বচাব পাৰিম। এণ্ড উই আৰ দ্য হেছটেগছ দেট আৰ ট্ৰেণ্ডিং এণ্ড দ্য হেছটেগ দেট হেজ বিন ষ্টাৰ্টেড, যিটো হেছটেগ ষ্টাৰ্ট হৈছে সেইটো মই বিচাৰিছোঁ আপোনালোকে হেছটেগটো ষ্টাৰ্ট কৰক, জাৰি ৰাখক হেছটেগটো, লেটছ মেক ইট টপ ট্ৰেণ্ডিং। এণ্ড যদি টপ ট্ৰেণ্ডিং টুইটাৰত হয় হেছটেগটো, দেন গভৰ্ণমেণ্ট উইল হেভ এ লুক এণ্ড গভৰ্ণমেণ্ট উইল ন' দেট এইটো কি ৰং হৈ আছে, গভৰ্ণমেণ্ট উইল অভাৰ থিংক এবাউট দেট। কজ আমাৰ ইউথৰ কথা মানিব লাগিবই গভৰ্ণমেণ্টৰ, ৰাইট? হেছটেগ ছেভ এমাজন অফ ইষ্ট ফ্ৰম কোল মাফিয়াছ। ছেকেণ্ড হেছটেগ আই এম দিহিং পাটকাই। মই আৰু এটা হেছটেগ দি আছোঁ, ছেভ দিহিং পাটকাই। লেটছ কেৰি অন, লেটছ চি হোৱাট উই কেন ডু। একো যদি নহয় তেতিয়া একো নহ'ব, বাট উই হেভ টু ট্ৰাই আৱাৰ লেভেল বেষ্ট, ৰাইট? টু ডু হোৱাট এভাৰ উই কেন, চ' উই গনা ডু হোৱাট এভাৰ উই কেন। আমি যিটো আমি পাৰোঁ সেইটো আমি কৰিম, বুজিছেনে? চ' আই হোপছ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু যোনে দিহিং পাটকাই বুলি নাজানে বা যোনে এছামিজ জানে বাট অসমত নাই, বাহিৰত আছে, আপোনাৰ কোনো ফ্ৰেণ্ড যোনে এছামিজ জানে, সেই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ছেইম ভিডিঅ' মই কালি হিন্দীটো বনাম। চ' আই হোপছ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। য'তে পাৰক ফেচবুকত শ্বেয়াৰ কৰিলে শ্বেয়াৰ কৰক, হোৱাটছএপত নিজৰ কণ্টেক্টছত শ্বেয়াৰ কৰক, নিজৰ গ্ৰুপত শ্বেয়াৰ কৰক। এতিয়া কোৱাৰেণ্টিন আছে, আপোনালোকে যা তা শ্বেয়াৰ কৰি আছে, একো শ্বেয়াৰ কৰি আছে, বাট এই ভিডিঅ'টো শ্বেয়াৰ কৰক। চ' ডেটছ ইট, বাই বাই।